গোটেই অসমখন লাংলাং ঠাং ঠাং হৈ গ'ল হয়। আৰু এইবিলাক দেখিছে নহয় আপোনালোকে, গোটেই দোকান ভাঙি অৱস্থা নাই। আৰু গোটেই অসমৰ যিহে পৰিস্থিতি হৈ আছে, ক'ৰবাত বানপানী হৈছে, ক'ৰবাত মাথাউৰি ভাগিছে, ক'ৰবাত আন্দোলন চলি আছে, আৰু গোটেইবিলাক অৱস্থাই নাই। আৰু এই অৱস্থাৰ মাজত আমিও একেবাৰে সোমাই পৰিলোঁ হয়। নমস্কাৰ, সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু যিহেতু এতিয়া গোটেই অসমত কেনেকুৱা ধৰণৰ পৰিস্থিতিবিলাক হৈ আছে আপোনালোকে সকলোৱে দেখিছে, যে ক'ৰবাত বানপানী হৈ আছে। এতিয়া শিৱসাগৰৰ অৱস্থা বেয়া, গুৱাহাটীততো ক'বই নালাগে, ক'ৰবাত কুকুৰে মুতিলেও একেবাৰে বানপানী হৈ যায়, বা বিভিন্ন গাঁও অঞ্চলৰ বা যিবিলাকত দিহিং বা ডাঙৰ ডাঙৰ নদীবিলাক আছে তাত বান খহনীয়া হৈ আছে। এতিয়া দেখিছোঁ ধনীৰাম ককাইৰ অৱস্থা একদম বেয়া হৈ গৈ আছে, বা এনেকুৱা ধৰণৰ বিভিন্ন জেগাত বিভিন্ন ধৰণৰ সমস্যাবিলাক হৈ আছে, যে না আমি কাৰোবাক মাত এষাৰ লগাব পাৰিছোঁ, না আমি কাৰোবাৰ খবৰ ল'ব পাৰিছোঁ, না কাৰোবাৰ কিবা আমি গতি কৰিব পাৰিছোঁ। কাৰণ কেলে আমাৰো অৱস্থা এনেকুৱা ধৰণে হৈ আছে। আপোনালোকে সকলোৱে জানে যে মোৰ এখন সৰু এখন দোকান আছিলে, অৰ্থাৎ CSP পইণ্ট আছিলে। আৰু এই CSP পইণ্টৰ আমাৰ যিখন অঞ্চল আছিলে, এই অঞ্চলটোতো এতিয়া গোটেই দোকান পোহৰ ভাঙি অৱস্থা নাই। আমাৰ এই অঞ্চলটোত ধুনীয়াকৈ এতিয়া এই জেগাটুকুৰা উন্নতি হৈছিলেহে, বহুত দোকান ইয়াত বহিছিলে, বহুতে এতিয়া ব্যৱসায়বিলাক ভালকৈ কৰিছিলে, কিন্তু সকলোৰে এতিয়া চব ধ্বংস হৈ গ'ল। মাত্ৰ আমাক এই জুলাই মাহটো সময় দিছে যে এই দোকানবিলাক সকলোবিলাক খালী কৰিব লাগে বুলি। সেইকাৰণে এইকেইদিন আমি সম্পূৰ্ণ এইবিলাকতে ব্যস্ত হৈ আছোঁ। না কাৰোবাক যাব পাৰিছোঁ, না কাৰোবাৰ খবৰ ল'ব পাৰিছোঁ, না কাৰোবাক কিবা এটা মাত এষাৰ লগাব পাৰিছোঁ। এতিয়া আমাৰো এখন যিহেতু বেনাৰ, আৰু আমাৰ দোকানখন অকণমান মই আপোনালোকক দেখুৱাইছোঁ। এইফালে বালি পৰি আছে, এইফালে হৈ গ'ল দোকানখন আমাৰ গোটেই কম্পিউটাৰ বা গোটেইবিলাক বস্তু আমি এই ধৰণে ঢাকি থ'ব লগা হৈছে। আৰু ভিতৰৰ ফালে আমি এই ধৰণে এতিয়া মেৰামতি কৰি থাকিব লগা হৈছে। এইফালে মোৰ এটা সৰুকৈ ৰুম এটা আছিলে, অৱশ্যে এইবিলাক আমাৰ নিজৰ নহয়, এইবিলাক আমাৰ ভাড়া হয়। আমি ভাড়া দিয়া হিচাপে আছোঁ ইয়াত, আমাৰ নিজৰ এইখিনি একো নহয়। আৰু এইবিলাক চব গোটেই বস্তু ক'ত কেনেকৈ লাং ঠাং ঠাং হৈ গোটেইখন পৰি আছে। আৰু এতিয়া আমি এইবিলাকত মেৰামতি কৰি আছোঁ, আৰু এইবিলাকতে আমি এতিয়া এইকেইদিন ব্যস্ত। আজি হ'লেই প্ৰায় সপ্তাহ 10 দিন হৈ গ'ল আমি এইবিলাকতে ব্যস্ত হৈ আছোঁ। এতিয়া এইফালে মিস্ত্ৰী লাগি আছে, এতিয়া এইফালে মাটি ভৰাই আছে, মাটিবিলাক এতিয়া আকৌ বাহিৰৰ পৰা আনিব গৈছে তেওঁলোকে। আৰু এই ধৰণে এতিয়া এই জেগাটো ফিল আপ কৰিয়ে আমি এতিয়া দোকানখন আকৌ মানে পিছুৱাই আনিম। এতিয়া আমাৰ দাগটো মানে এইটো পৰিছে, ইয়ালৈকে মানে ভাঙি দিয়া হ'ব। ইয়াৰ পৰা এইফালে অকণমান থাকিব, প্ৰায় ধৰক 7-8 ফুটমান জেগা আমাৰ থাকিবগৈ, আৰু টানি টুনি মুঠতে ব্যৱসায়টো সৰু সুৰাকৈ এটা চলিব লাগিব। আৰু ইয়াৰ পৰা এইফালে যিমানবিলাক দেখিছে সম্পূৰ্ণবিলাক চব ভাঙি দিয়া হ'ব। মাত্ৰ আৰু চাগে 4-5 দিনমানহে আমাৰ ওচৰত সময় আছে, আৰু তাৰপিছত এই জেগাটুকুৰা অৱস্থাই মানে চেহেৰাই বদলি হৈ যাব। এতিয়া সকলোৰে দোকান এই অৱস্থা হৈ আছে। সেইকাৰণে যাতে আমাক কোনো যাতে বেয়া নাপায়, আৰু আমি এটা খবৰ ল'ব পৰা নাই। অসমত ইমানবিলাক আমাৰ চিনাকি ব্যক্তি আছে, ইমানবিলাক ব্যক্তি আমাক ইটো জেগালৈ গ'লে আমাক সহায় কৰি থাকে, কিন্তু এতিয়া আমি এই দুখৰ অৱস্থাত আমি কাকো এষাৰ মাত লগাব পৰা নাই। কাৰণ কেলে এনেকুৱা অৱস্থাত আমি নিজেই পৰি আছোঁ। যি কি নহওক, পৰিস্থিতিবিলাক ভাল হওক, আমি সকলোৱে আকৌ লগ পাম তাৰে আশাত আজি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।